নমস্কাৰ গাইজ, আমি এতিয়া আকৌ দ্বিতীয়খনলৈ আহিলোঁ। আমাৰ হৃদয়ে দালি বনালে, ভাত বনালে। এতিয়া আমি যোৱাকালি ৰয়িঙৰ পৰা অকণ শাক আনিছিলোঁ, ভাবিছিলোঁ ভালকৈ খাম বুলি। কিন্তু আমি ৰাস্তাত এটা ভুল হৈ গ'ল। আমি ভাবিছিলোঁ তেজুত মাংস ল'ম বুলি, কিন্তু ইয়াতে চিকেন বনালোঁ হয়, কিন্তু খাবলৈ নোৱাৰিলোঁ আৰু নহ'লগৈ। সেইকাৰণে আমি এতিয়া অকণ যিখিনি শাক আনিছিলোঁ সেইখিনি আমাৰ বিশিষ্ট ৰান্ধনি হৃদয়ে এতিয়া প্ৰিপেয়াৰ কৰি আছে। এয়া আপোনালোকে দেখিছে, ইয়াত তেল প্ৰায় গৰম হৈছে। হৃদয়ে এতিয়া ধুনীয়াকৈ শাকখিনি বহাই দিলে, অকণ চেন কৰিছে। আকৌ আমাৰ ধৰ বাচনটো সৰু, তথাপিও ধৰ অলপতো দি এডজাষ্ট কৰিব যেনেকৈ মানে কি হয়, আপোনাৰ বাহিৰত আহিলে এনেকৈ এডজাষ্ট কৰি ল'ব লাগিব, এনেকৈ আমি চলিব লাগিব। আপোনালোকে শিকি লওক লাইফত কেনেকৈ শাক বনাব লাগে, শাক কেনেকৈ ভাজিব লাগে, এইবোৰ চাই লওক। আৰু এতিয়া মই আপোনাক আমাৰ চাৰিপাশৰ যিটো নেকি দৃশ্য আছে মই দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে নিশ্চয় ভাল পাব। ধন্যবাদ। এয়া চাওক, এয়া লোহিত নদী, সুন্দৰ এটা পৰিৱেশ। এয়া সুউচ্চ পাহাৰ। আমি অৰুণাচলত আছোঁ। আমি আগতে গম পাইছে আপোনালোকে, আমি প্ৰথম লখিমপুৰ হৈ ধেমাজি হৈ শদিয়া পালোঁ, শদিয়াত থাকিলোঁ। এনেকৈ আহি ৰয়িঙত এটা দিন থাকিলোঁ, থাকি বৰ্তমান আমি আহি পৰশুৰাম কুণ্ড পাইছোঁহি। যাত্ৰাটো খুব ভালেই আছিলে। ইয়াতে ৰাস্তাবোৰ খুব ভাল লাগে, খুব সুন্দৰ পৰিৱেশ, মানুহবোৰো ভাল। আমি এনেকৈ চাওক, এয়া প্ৰাকৃতিক পৰিৱেশ দেখাই দিছোঁ। আমাৰ গাড়ী, এয়া মোৰ বন্ধু লিটুল বড়ো, হৃদয়, এনেকৈ আমি এইবোৰ আহিছোঁ। ৰাস্তাত আমাৰ বিশেষ একো অসুবিধা হোৱা নাই, চলি আছিলে। এয়া লোহিত নদী, আপোনালোকে নিশ্চয় ভাল পাব, চাই লওক। অৰুণাচলৰ লোহিত নদী। বৰ সুন্দৰ পৰিৱেশ, আপোনালোকে আহিলে নিশ্চয় ভাল পাব। কিন্তু এটা কথা, ইয়াত আহিলে ওচৰত দোকান চোকান পোৱা অসুবিধা হয়। গতিকে কিবা খোৱা বস্তু লাগিলে বা ঔষধ লাগিলে, যদি কিবা লাগে ইমাৰ্জেঞ্চি ঔষধ, এইবোৰ লৈ আহিব। ওচৰত আপোনালোকৰ মেডিচিন, পেট্ৰল পাম্প, এইখিনি আপোনাৰ তেজুৰ পৰা, এইখিনি আপোনাৰ তেজুৰ পৰা আপোনালোকে পৰশুকুণ্ডলৈ আহিলে অকণ তেলৰ সমস্যা পাব পাৰে। গতিকে আপোনালোকে তেল চেল যাতে সম্পূৰ্ণ কৰি ভৰাই লৈ আহে। ইয়াত আগত ভৰাম বুলি কৰিলে ভাবিলে নহ'ব। গতিকে মই কথাষাৰ কৈ থলোঁ। নিশ্চয় আপোনালোকে এইখিনি চাই ভাল পালে। সৰুটো ৰাস্তা মই দেখাই দিছোঁ, সৰু ৰাস্তাটোৰে আমি আহিছিলোঁ। আহি এনেকৈ তলেৰে আহিব লাগে, আহি এনেকৈ আমি বৰ্তমান পাইছোঁহি। ইয়াত আহিছে বাহিৰৰ মানুহো আহিছে, গোটেইখিনি আহিছে। আমি এনেকৈ আহিছোঁ। এয়া চাওক, কি সুন্দৰ পৰিৱেশ, চাই লওক।